ঈদৰ প্ৰাক্ষণত মুছলমান লোকসকলৰ বিশেষ সিদ্ধান্ত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এইবাৰ ঈদত গোধনক বা গোমাতাক কুৰবানী দিয়া নহয় আৰু ইয়া সিদ্ধান্ত সত্ৰ আৰু মছজিদৰ উমৈহতীয়া সন্মতি মৰ্মে ইয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গোধনৰ প্ৰতি ইয়া সন্মান জনাই সন্মান প্ৰদৰ্শন কৰি ইয়া বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ঈদৰ পূৰ্বে বজালী জিলা প্ৰশাসনৰ ঐতিহাসিক সিদ্ধান্ত বজালী জিলা প্ৰশাসনৰ তৰফৰ পৰা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঈদত কুৰবানীৰ নামত গোধন কটা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে নিয়ম অমান্য কৰিলে কঠোৰ হ'ব প্ৰশাসন যদিহে কোনোৱে এই নিয়ম অমান্য কৰে তেন্তে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব সম্প্ৰীতি আৰু আইন শৃংখলা ৰক্ষাৰ বাবে প্ৰশাসনৰ এয়া কঠোৰ পদক্ষেপ প্ৰশাসনৰ একপক্ষীয় নিৰ্দেশ নহয় এয়া সত্ৰ আৰু মছজিদ উমৈহতীয়া সত্ৰ আৰু মছজিদ সমিতিৰ উমৈহতীয়া সন্মতিৰে গ্ৰহণ কৰা হ'ল এই বিশেষ সিদ্ধান্ত শান্তি শৃংখলাৰে ঈদ পালন কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে গতিকে বজালী জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্তত উল্লেখ কৰা হৈছে যে কোনোৱে যদিহে এই নিয়ম অমান্য কৰে বা উলংঘা কৰে তেন্তে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেহেতু 28 মেত ঈদ আৰু ঈদ পালনৰ বাবে ইতিমধ্যে সাজু হৈ পৰা পৰিলক্ষিত হৈছে মুছলমান সমাজ গতিকে এই ঈদৰ প্ৰাক্ষণত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ঈদৰ সময়ছোৱাত গোমাতাক বা গোধনক কুৰবানী কৰা নহব বা কুৰবানীৰ পৰা আমি বিৰত থাকিব লাগিব কিয়নো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় সনাতনী ধৰ্মাৱলম্বী লোকসকলে যেহেতু গোধনক যথেষ্ট পৰিমাণে সন্মান প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় পূজা কৰা পৰিলক্ষিত হয় গতিকে সেই একে দৃষ্টিৰে মুছলমান লোকসকলেও সেই একে সম্প্ৰীতিৰে এয়া নিদৰ্শন হিচাপে দাঙি ধৰা পৰিলক্ষিত হৈছে গতিকে গোমাতাক বা গোধনক কুৰবানী কৰা নহয় এইটো ঈদত কুৰবানীৰ পৰা আমি বিৰত থাকিব লাগিব বুলি বা কুৰবানী কৰা নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে আৰু এয়া কেৱল একপক্ষীয় সিদ্ধান্ত নহয় এয়া সত্ৰ আৰু মছজিদৰ এক অতিকৈ উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে সত্ৰ মছজিদৰ মিলনেৰে গ্ৰহণ কৰা হৈছে এই ঐতিহাসিক সিদ্ধান্ত পবিত্ৰ ঈদত গোমাতাক কুৰবানী নিষিদ্ধ কৰা হৈছে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অন্যথা কঠোৰ হৈ পৰিব আৰক্ষী গতিকে আৰক্ষী হয়তো কঠোৰ হৈ পৰিব পাৰে আৰক্ষী কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে সকলোৱে এই নিয়মসমূহ যাতে মানি চলে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই যাতে নিয়মসমূহ মানি চলে তাৰ বাবে এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জিলাই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু এয়া বজালী জিলা প্ৰশাসনৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সত্ৰ আৰু মছজিদৰ মিলনেৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে সকলোকে এই সিদ্ধান্তত একমত হ'বলৈ সন্মতি প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে গতিকে সত্ৰ মছজিদৰ এই যে মিলনেৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পবিত্ৰ ঈদত গোমাতা কুৰবানী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে নিয়ম অমান্য কৰিলে কিন্তু আৰক্ষীয়ে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে ঈদৰ পূৰ্বে বজালী জিলা প্ৰশাসনৰ তৰফৰ পৰা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে প্ৰশাসনৰ এই সিদ্ধান্তক সকলোৱে যাতে সন্মতি প্ৰদান কৰে বা সকলোৱে সন্মান জনায় গতিকে সকলো এয়া আশা কৰা হৈছে যেহেতু দুয়ো পক্ষৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যেহেতু 28 মেত ঈদ গতিকে ঈদ উল আজহাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পূৰ্বে ঈদৰ প্ৰাক্ষণতে এয়া সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান লোকসকলৰ তৰফৰ পৰা কেৱল একপক্ষীয় নহয় সত্ৰ মছজিদৰ যে উমৈহতীয়া সন্মতি সেই উমৈহতীয়া সন্মতিৰ দ্বাৰাই এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মহামানৱ মহাত্মা গান্ধীয়ে অহিংসাই পৰম ধৰ্ম বুলি কৈ আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিছিল আৰু তেওঁ কৈছিল যে হিন্দু মুছলিম শিখ ইছাই আপস নে ভাই কো ভাই প্যাৰা আমি সকলোৱে একগোট হৈ অহিংসা নীতিৰ দ্বাৰাই যদি আমি ধৰ্মবিলাক পালন কৰোঁ তেতিয়া আমাৰ
যিটো ভাতৃত্ববোধ, যিটো ভাতৃত্ব প্ৰেম এইবিলাক থাকিব। এইখিনি কথা লক্ষ্য কৰিয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে শান্তি সম্প্ৰীতি বজাই কাৰণে আমাৰ ইছলাম ধৰ্মী লোকসকলক তাৰমানে গৰু কুৰবানী পৰা বিৰত থাকিবলৈ কৈছে। আৰু তেওঁ কৈছে যে অন্যান্য কিবা যদি আপোনালোকৰ ধৰ্মৰ হিত আছে সেইখিনি আপোনালোকে কুৰবানী কৰিব পাৰে, আৰু যেন সকলো মন্দিৰ মছজিদ আপোনালোকৰ আশে পাশে যিবিলাক আছে এইবিলাক যেন সুন্দৰ পৰিষ্কাৰ হৈ থাকে, আৰু এই অলাগতিয়াল বস্তুখিনি অপ্ৰয়োজনীয় বস্তুখিনি যেন য'তে ত'তে পৰি নাথাকে, কুকুৰ মেকুৰী শিয়ালে যেন তাক লৈ কোনো মানুহৰ ঘৰৰ চোতালত নেপেলায়, এইটোৰ প্ৰতি সজাগ ৰাখি আপোনালোকৰ ইছলাম ধৰ্মৰ যিটো নীতি সেই নীতি পালন কৰক। আৰু ইছলাম ধৰ্মটো হৈছে কি ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম, আৰু ইছলাম মানে হ'ল সত্য, ইছলাম মানে হ'ল অহিংসা, আৰু ইছলামত কোনো ধৰণৰ কাৰণে বেয়া বস্তু নাই। কিন্তু আমি মানুহে এই ইছলাম ধৰ্মটো আমি নিজকে নিজে আমি নষ্ট কৰি আছোঁ। মিটিঙত যিবিলাক পৰামৰ্শ দিলে ছাৰহঁতে সেইবিলাক আমি ফ'ল' কৰিব লাগিব। সেইবিলাক যাতে উপদেশ মানি আমি আমাৰ কুৰবানীটো কৰোঁ, মানে গৰু যাতে এইবুলি আমি কুৰবানী নিদিওঁ, ছাগলী ভেড়া এইবিলাক যিবিলাক আছে সেইবিলাক কুৰবানী কৰোঁ, শান্তিপূৰ্ণভাৱে কুৰবানী হৈ যায়, ঈদ উদ জোহা পালন হৈ যায়। সেইটো লৈ আমি মনোযোগ দিব লাগিব, আমি চবেই এইটো সচেতন হ'ব লাগিব। আৰু যিবিলাক কুৰবানী বস্তু আছে, কুৰবানী যিবিলাক আমি দিম জন্তু এইবিলাকৰ যাতে কোনো নাৰু গৰু বা ঠেং ভৰি ইত্যাদি এইবিলাক যাতে মানে যিবিলাক মানে অপ্ৰয়োজনীয় বস্তু সেইবিলাক আমি বাহিৰত এনেই পেলাই থ'ব নালাগে। আমি চবেই সেইবিলাক দকৈ গাঁত খান্দি গাঁতৰ তলত থ'ব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ মানে আহ্বান জনাইছে, তেখেতৰ আহ্বানত আমি সঁহাৰি দিব লাগে, সঁহাৰি দিম ইনশাল্লাহ। আৰু আমি আমাৰ প্ৰশাসনৰ পৰা আমি সহযোগ বিচাৰিছোঁ। আৰু আমাৰ যিবিলাক মানে কমিটিৰ মানুহ আছে এইটো উপস্থিত হৈছে, তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে আমালোকৰ ইয়াতে যেনেকুৱা আলোচনা হ'ল সেই আলোচনা মতে মানে তেখেতসকলেও কামবিলাক কৰে। মহামানৱ মহাত্মা গান্ধীয়ে অহিংসা